Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি 1000 বেষ্ট MCQ যেটো সিৰিজ চলাই আছিলো তো তাৰ দ্বিতীয়টি পাৰ্ট আলোচনা কৰিম আৰু ইয়াত বেসিক্যালি আমি এমফাসাইজ কৰিছো আসাম লিটাৰেচাৰৰ ওপৰত আৰু তাৰ লগতে আনুষংগিক যিখিনি অসম জিকে তো টোটাল আমি 50 কোৱেশ্চনছ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম এণ্ড আই হোপ আপোনালোকে ভিডিঅ'টি ভাল পাব তো যদি আপোনালোকে 1000 MCQ ইবুকখন ল'ব বিচাৰিছে যিখন বুকৰ পৰা আমি কোৱেশ্চনছবোৰ লৈছো তো ডেসক্ৰিপচনত লিংক দিয়া আছে অসমীয়া আৰু ইংৰাজী দুটা মিডিয়ামতে উপলব্ধ হয় তো ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু ইয়াৰ উপৰি 500 যিখন বেষ্ট আসাম জিকে MCQ বুক হয় তো সেইখনৰ লিংকো ডেসক্ৰিপচনত দিয়া আছে আৰু অসম জিকে ৰেপিড ৰিভিজন এইখন বুক অসম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে স্পেশালি বনোৱা হৈছে তো এই তিনিখন বুক যথেষ্টখিনি ৰিকমেন্ডেড হয় এডিআৰৰ কাৰণে অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে তো ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে চেক আউট কৰি চাব পাৰে তো ইয়াৰ উপৰি আপোনালোকে আমাৰ সোশ্যাল মিডিয়া হ্যান্ডেলবোৰ ফলো কৰিব পাৰে ফেসবুকত ষ্টাডি ইনসাইট ফেসবুক পেজ ইনষ্টাগ্ৰামত #mridul_yogi আৰু আমাৰ টেলিগ্ৰাম চেনেল ষ্টাডি ইনসাইট অফিচিয়েল ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে চেক কৰি চাব পাৰে আমাৰ গুগল প্লে ষ্টৰত উপলব্ধ হয় ষ্টাডি ইনসাইট এপ্লিকেশন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে সো প্ৰথমটি কোৱেশ্চন আৰু কোৱেশ্চন নম্বৰ সিৰিয়ালি 51 হু ইজ নন এজ সুধাকান্ত অফ আসাম গতিকে অসমৰ সুধাকণ্ঠ বুলি কোন গৰাকী নিম্নলিখিত ব্যক্তিক জনা যায় আৰু তেখেত হৈছে ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা দেৱক সুধাকণ্ঠ বুলি কোৱা হয় আপোনালোকে জানে তো ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে যদি অকমান আমি ডিটেইলছ চাও তেখেতে নেশনাল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডিৰেকশ্যন 1975 ত পাবলৈ সক্ষম হয় তো 1975 ত নেশনাল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডিৰেকশ্যন আৰু ইয়াৰ উপৰি সংগীত নাটক একাডেমি এৱাৰ্ড 1987 ত পাবলৈ সক্ষম হয় পদ্মশ্ৰী 1977 পদ্মভূষণ 2001 দাদা সাহেব ফালকে এৱাৰ্ড যেটো হাইয়েষ্ট ইণ্ডিয়ান সিনেমা এৱাৰ্ড হয় হেতু 1992 আৰু সংগীত নাটক একাডেমিৰ হাইয়েষ্ট এৱাৰ্ড হয় যেটো সংগীত নাটক একাডেমি ফেলোশ্বিপ হেতু 2008 ত পাবলৈ সক্ষম হয় আৰু সংগীত নাটক একাডেমিৰ উপৰিও তেখেতে পদ্ম বিভূষণ যেটো পোষ্ট হিউমাছলি তেখেতে পায় 2012 ত আৰু ভাৰত ৰত্ন পোষ্ট হিউমাছলি 2019 ত তেখেতে পায় অৰ্থাৎ মৰণোত্তৰভাৱে তো 2012 ত পায় পদ্ম বিভূষণ আৰু 2019 ত পায় তেখেতে যেটো আমাৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড 2019 ত পায় ভাৰত ৰত্ন এৱাৰ্ড ইয়াৰ উপৰি তেখেতে চেয়াৰম্যান হিচাপে থাকে সংগীত নাটক একাডেমি যেটো 1998 ডিসেম্বৰ 1998 টু ডিসেম্বৰ 2003 তো এইখিনি ইম্পৰ্টেন্ট ফ্যাক্ট আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত কোৱেশ্চন খুৰিব পাৰে তো কোৱেশ্চন নম্বৰ 52 হু ৰোট দ্য ফাৰ্স্ট আসামিজ অটোবায়োগ্ৰাফি প্ৰথম অসমীয়া আত্মজীৱনীখন কোনে লিখিছিলে আৰু তেখেত হৈছে হেমচন্দ্ৰ বৰুৱা ৰাইট হেমচন্দ্ৰ বৰুৱা Question number 53 who wrote the first Assamese short story গতিকে প্ৰথম short story কোনে লিখিছিলে অসমীয়া অৰ্থাৎ চুটি গল্প আৰু তেখেত হৈছে লক্ষ্মীনাথ বেজবৰুৱা ৰাইট লক্ষ্মীনাথ বেজবৰুৱাক চুটি গল্পৰ জনক বুলি কোৱা হয় the father of short story আৰু তেখেতৰ বিষয়ে আমি ইন ডিটেইল পিছলে আলোচনা কৰিম Question number 54 which film did Bhupen Hazarika win the best music director award তো কোনখন মুভিৰ বাবে কোনখন সিনেমাৰ বাবে ডক্টৰ ভূপেন হাজৰিকা দেৱক বেষ্ট মিউজিক ডিৰেক্টৰ এৱাৰ্ড দিয়া হৈছিলে আৰু এইখন ফিল্ম হৈছে চামেলি মেম সাহেব ৰাইট তো চামেলি মেম সাহেব এখন 1975 চনৰ আমাৰ অসমীয়া ৰোমান্টিক ড্ৰামা ফিল্ম হয় আৰু যিখনৰ ডিৰেক্ট কৰিছিলে যিখন আব্দুল মজিদ দেৱে ৰাইট আব্দুল মজিদ Question number 55 Maloya Goswami won the best actress award in 1991 for which film গতিকে মলয়া গোস্বামীক বেষ্ট এক্ট্ৰেছ এৱাৰ্ড দিয়া হৈছিল 1991 চনত আৰু কোনখন মুভিৰ বাবে কোনখন ফিল্মৰ বাবে দিয়া হৈছিল আৰু সেইখন হৈছে ফিৰিঙতি ৰাইট ফিৰিঙতি তো ফিৰিঙতি ফিল্মখনৰ বাবে তেখেতে বেষ্ট এক্ট্ৰেছ এৱাৰ্ড 1991 চনত পাইছিল Question number 56 What is the name of the first Assamese film to be titled Swarnakomal Bota গতিকে অসমীয়া প্ৰথম সিনেমা কোনখন হয় যিখন সিনেমা স্বৰ্ণকমল বঁটা পাবলৈ সক্ষম হয় আৰু সেইখন হৈছে হালধীয়া চৰায়ে বাওধান খায় ৰাইট হালধীয়া চৰায়ে বাওধান খায় Question number 57 What is the name of the first Assamese full color film গতিকে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি কোনখন হয় নিম্নলিখিত আৰু সেইখন হয় ভাইটি ৰাইট ভাইটি তো মনত ৰাখিবা ভাইটি হৈছে প্ৰথম অসমীয়া কালাৰ ফিল্ম Question number 58 What is the name of the first film dubbed from Hindi to Assamese গতিকে প্ৰথম অসমীয়া সিনেমা কোনখন হয় যিখন ডাবিং কৰা হৈছিল হিন্দীৰ পৰা অসমীয়ালৈ আৰু সেইখন হয় ভাগ্য ৰাইট ভাগ্য so ভাগ্য is the first Assamese film that is dubbed from Hindi to Assamese তো ইয়াৰ উপৰি এই দুটা কথা মনত ৰাখিব যে প্ৰথম অসমীয়া কালাৰ মুভি হয় যিখন ভাইটি 1972 ৰিলিজ হৈছিল আৰু যিখনৰ ডিৰেক্টৰ আছিল কমল নাৰায়ণ চৌধুৰী ৰাইট কমল নাৰায়ণ চৌধুৰী আৰু ইয়াৰ উপৰি দ্বিতীয়খন যিখন প্ৰথম ফিল্ম হয় হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা হৈছিল ভাগ্য আৰু সেইখন 1968 ত ৰিলিজ পাইছিল ৰাইট 1968 Question number 59 In which year was Jaimati the first Assamese film released তো তেনে
সহজ প্ৰশ্ন এইটো জয়মতী প্ৰথম অসমীয়া মুভি অসমীয়া সিনেমা আৰু সেইখন কিমান চনত ৰিলিজ হৈছিল বোধকৰো আপোনালোকে জানে 1935 1935 চনত প্ৰথম ৰিলিজ হৈছিল আৰু এইখনৰ ডাইৰেক্টৰ কোন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ৰাইট জ্যোতিপ্ৰসাদ আগৰৱালা তো আৰু ইয়াত লিড ৰোল কোন আছিল লিড ৰোল আছিল ফিমেল এক্ট্ৰেছ আইডিও সন্দিকৈ আপোনালোকে নিশ্চয় জানে আইডিও সন্দিকৈ ঠিক আছে তো ইয়াৰ উপৰি মনত ৰাখিব দ্বিতীয়খন অসমীয়া সিনেমা কোনখন হয় আৰু সেইখন আছে ইন্দ্ৰমালতী সেকেন্ড আসামিজ ফিল্ম হয় যিখনো জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ডিৰেক্টৰ হিচাপে কাম কৰিছিল যিখনত ৰাইট আৰু 1939 ত ৰিলিজ হৈছিল এইখন মনত ৰাখিব তো প্ৰথম অসমীয়া ফিল্ম 1935 ত জয়মতী আছিল দ্বিতীয় অসমীয়া ফিল্ম ইন্দ্ৰমালতী 1939 আৰু তৃতীয় অসমীয়া ফিল্ম কোনখন সেইখন হৈছে মনমতি আৰু মনমতি 1941 চনত 1941 ঠিক আছে আৰু এইখনৰ ডিৰেক্টৰ কোন আছিল ৰহিনী বৰুৱা ৰাইট সো থাৰ্ড আসামিজ ফিল্ম হয় আমাৰ মনমতি তো পৰীক্ষাত কেতিয়াবা আপোনাক সেকেন্ড বা থাৰ্ড খনো খুলি দিব পাৰে তো সেইটো মনত ৰাখিব and music কোনে কৰিছিল ৰঞ্জিত ৰায় right Ranjit Rai was the music composer music director of this film question number 60 what was the name of the actress who starred in the film Jaymati গটিকে জয়মতী সিনেমাখনৰ যেটো অভিনেত্ৰী যিগৰাকী অভিনেত্ৰী তেখেত কোন আছিল আৰু তেখেত আইডিও সন্দিকৈ right তো আইডিও সন্দিকৈ কি আছিল যেতিয়া প্ৰথম অসমীয়া সিনেমাত অভিনয় কৰিছিল তো সমাজে তেখেতক যথেষ্টভাৱে বঞ্চিত কৰিছিল বিভিন্ন ক্ষেত্ৰত বেলেগ কৰিছিল তেখেতক আৰু সেইভাবে তেখেতে পুৰে জীৱন তেখেতে বিয়া নোহোৱাকৈ থাকিলে অবিবাহিত থাকিলে আৰু আইডিও সন্দিকৰ ওপৰত এখন মুভিও আছে সেইখন আইডিও যিখন মুম্বাইত ৰিলিজ হৈছিল আমি যদি চাও ইন ডিটেইল সেইখন হৈছে আইডিও বিহাইণ্ড দ্য স্ক্ৰিন ৰাইট মনত ৰাখিব তো তেখেতৰ যেটো ট্ৰেজিক লাইফ হয় বা তেখেতৰ জীৱনত যিখিনি উত্থান বা পতন তো তাৰ ওপৰত ৰচিত হয় আইডিও দ্য বিহাইণ্ড দ্য স্ক্ৰিন আৰু যিখন ফিল্ম ডিৰেক্ট কৰিছিল অৰূপ মানা দেৱে ৰাইট অৰূপ মানা আৰু এইখন মুম্বাইত ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2007 চনত ৰিলিজ কৰা হৈছিল 8 ফেব্ৰুৱাৰী 2007 চনত ঠিক আছে তো মনত ৰাখিব আইডিও বিহাইণ্ড দ্য স্ক্ৰিন so coming to the next question number 61 when is Avirusi sports day celebrated গটিকে Avirusi sports day কেতিয়া পালন কৰা হয় আৰু সেইটো পালন কৰা হয় 3 সেপ্টেম্বৰ তাৰিখে and it is the birthday of ভোগেশ্বৰ বৰুৱা তো ভোগেশ্বৰ বৰুৱা প্ৰথম গৰাকী অসমীয়া হয় যোনে 1966 ৰ যেটো বেংককত অনুষ্ঠিত হৈছিল আমাৰ থাইল্যান্ডৰ বেংককত অনুষ্ঠিত হৈছিল এছিয়ান গেমছ তো তাত তেখেতে 800 মিটাৰ ৰানিঙত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু তাৰ বাবে তেখেতক প্ৰথম অৰ্জুন বঁটাও দিয়া হয় অসমৰ প্ৰথম গৰাকী অৰ্জুন বঁটাপ্ৰাপ্ত খেলুৱৈ হয় ভোগেশ্বৰ বৰুৱা আৰু তেখেতৰ জন্মদিন হয় 3 সেপ্টেম্বৰ আৰু সেই দিনটোকে অভিৰুচি স্পৰ্টছ ডে হিচাপে অসমত পালন কৰা হয় ঠিক আছে তো আমি পিছলৈ ইন ডিটেইল চাম question number 62 when did ভোগেশ্বৰ বৰুৱা win the medal in Asian Games আৰু সেইটো 1966 চনত ঠিক আছে 1966 ৰ বেংককত অনুষ্ঠিত হোৱা থাইল্যান্ডৰ ক্যাপিটেল বেংককত অনুষ্ঠিত হোৱা যেটো এছিয়ান গেম সেশন আছিল তো তাত তেখেতে 800 মিটাৰ দৌৰত তেখেতে সোণৰ পদক অৰ্জিবলৈ সক্ষম হৈছিল ঠিক আছে তো আমি যদি ভোগেশ্বৰ বৰুৱাৰ বিষয়ে চাওঁ তেখেতৰ জন্ম হৈছিল 3 সেপ্টেম্বৰ 1940 চনত আৰু তেখেত এগৰাকী ফৰ্মাল এথলেট আৰু কোচ হয় তো তেখেতে প্ৰথম গৰাকী অসমীয়া হয় যোনে গোল্ড মেডেল জিকিবলৈ সক্ষম হয় 1966 ৰ যেটো এছিয়ান গেমছ হৈছিল 800 মিটাৰ দৌৰত ৰাইট আৰু ইয়াৰ উপৰি তেখেতে 1970 চনত যেটো এছিয়ান গেমছ হৈছিল তো তাত তেখেতে ৰিলে যেটো ৰেস তাত সিলভাৰ জিকিবলৈ সক্ষম হৈছিল 4x400 মিটাৰ যেটো ৰিলে ৰেস তাত তেখেতে সিলভাৰ জিকিবলৈ সক্ষম হৈছিল আৰু তেখেত প্ৰথম গৰাকী অসমীয়া হয় অৰ্জুন বঁটাপ্ৰাপ্ত ঠিক আছে তো ইয়াৰ পিছত আমি যদি ইন ডিটেইলছ চাও অৰ্জুন বঁটাপ্ৰাপ্ত লোকসকল তো এতিয়ালৈকে ছগৰাকী খেলুৱৈ অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয় প্ৰথম গৰাকী হৈছে ভোগেশ্বৰ বৰুৱা তেখেতে 1966 ত অৰ্জুন বঁটা পাবলৈ সক্ষম হয় মনালিসা বৰুৱা মেহতা তেখেত টেবল টেনিছৰ লগত জড়িত হয় 1987 ত জয়ন্ত তালুকদাৰ আৰ্চাৰীৰ লগত জড়িত হয় ধনুৰ্বিদ 2007 ত শিৱ থাপা বক্সিংৰ লগত জড়িত হয় 2016 ত হিমা দাস স্প্ৰিণ্টাৰ হয় তেখেতে গৰাকী ৰানিং 2018 চনত আৰু লাভলিনা বৰগোহাঁই বক্সিং তেখেতে 2020 ত অৰ্জুন বঁটা পাবলৈ সক্ষম হয় ঠিক আছে অৰ্জুন এৱাৰ্ড পাবলৈ সক্ষম হয় তো অৰ্জুন এৱাৰ্ডৰ বিষয়ে যদি আমি ইন ডিটেইল চাওঁ যে অৰ্জুন এৱাৰ্ডটো বেসিক্যালি স্পৰ্টছ প্ৰমোট কৰিবলৈ গভৰ্নমেন্ট অফ ইণ্ডিয়াই যাতে যিখিনি ইউথ হয় তেওঁলোকক মোটিভেট কৰিব পাৰে তো তাৰ কাৰণে তেওঁলোকে প্ৰভাইড কৰে তো বেসিক্যালি আমি যদি তাৰ হাইলাইট চাওঁ অৰ্জুন এৱাৰ্ড যেটো ফিল্ড অফ এৰিয়া হয় স্পৰ্টছ বেসিক্যালি আৰু 15 লাখ টকা কেশ প্ৰাইজ দিয়া হয় আৰু এৱাৰ্ড হয় যেটো তাৰ সিম্বল হয় ব্ৰঞ্জ স্ট্যাটুৱেটি দিয়া হয় অৰ্জুনা উইথ হিজ বো এণ্ড স্ক্ৰল তো অৰ্জুনৰ ব্ৰঞ্জ ইয়াত ব্ৰঞ্জৰ মূৰ্তি থাকে আৰু যেটো মিনিষ্ট্ৰি হয় এছ'চিয়েটেড কেতিয়াবা এটো কোৱা হয় মিনিষ্ট্ৰি অফ স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্স ৰাইট মিনিষ্ট্ৰি অফ স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্স আৰু ইনিচিয়েশ্যন কেতিয়া হৈছিল আৰম্ভণি 1961 চনত ঠিক আছে 1961 চনত question number 63 what is the name of the last king of the Ahom empire
গতিকে আহোম সাম্ৰাজ্যৰ শেষৰ গৰাকী ৰজা কোন আছিল তেখেত পুৰন্দৰ সিংহ আছিল ৰাইট পুৰন্দৰ সিংহ Question number 64 in which year the Treaty of Yandabu signed গতিকে ইয়াণ্ডাবু যেটো সন্ধি হৈছিল হেতু কিমান চনত হৈছিল আৰু হেতু হৈছিল 1826 চনত ৰাইট 1826 আৰু কিমান তাৰিখে হৈছিল হেতু হৈছিল 24 ফেব্ৰুৱাৰী 1826 ইয়াণ্ডাবু মিয়ানমাৰৰ এডোখৰ ঠাই হয় তেতিয়া বাৰ্মা আছিল তো তাত ইংৰাজ আৰু বাৰ্মিজ সকলৰ মাজত এই ট্ৰিটি হয় আৰু যেটো ট্ৰিটিৰ অধীনত ইংৰাজে অসমত শাসন কৰিবলৈ লয় আৰু বাৰ্মিজ সকলে তেওঁলোকে গটিয়াই যায় ঠিক আছে তো এই যেটো ইয়াণ্ডাবু ট্ৰিটি 1826 ত হৈছিল তো ইয়াৰ পিছত ব্ৰিটিছে কমপ্লিটলি অসমত তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰে ঠিক আছে Question number 65 what is the name of the first Assamese novel গতিকে ইয়াতে খোদা হৈছে প্ৰথমখন অসমীয়া উপন্যাস নিম্নলিখিত কোনখন হয় আৰু সেইখন হৈছে ভানুমতি ঠিক আছে ভানুমতি তো ভানুমতিখন কোনে লিখিছিল পদ্মনাথ গোহাই বৰুৱাদেৱে ঠিক আছে আৰু সেইখন পাবলিশ হৈছিল 1890 চনত 1890 1890 আৰু যিখন লিখিছিল পদ্মনাথ গোহাই বৰুৱাদেৱে ঠিক আছে Question number 66 who composed the state anthem of Assam গতিকে অসমৰ যেটো ৰাজ্যিক গান বা ৰাজ্যিক সংগীত হেতু কোনে লিখিছিল আৰু হেতু হৈছে লক্ষ্মীনাথ বেজবৰুৱা ৰাইট লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমৰ যেটো জাতীয় সংগীত হেতু লিখে যেটো ও মোৰ আপোনাৰ দেশ আপোনালোকে নিশ্চয় জানে তো আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে কিছু কথা জনাটো দৰকাৰ যিদৰে ভূপেন হাজৰিকা এটা ইম্পৰ্টেন্ট পাৰ্সনালিটি হয় ঠিক একেদৰে লক্ষ্মীনাথ বেজবৰুৱা এগৰাকী ইম্পৰ্টেন্ট পাৰ্সনালিটি হয় তো লক্ষ্মীনাথ বেজবৰুৱাক 29 ডিসেম্বৰ 1931 ত ৰখৰাজ উপাধি দিয়া হয় আৰু কোনে দিয়ে অসম সাহিত্য সভাই দিয়ে আৰু কোনটো সেশন শিৱসাগৰ সেশনত ৰাইট এটো মনত ৰাখিব আৰু ইয়াৰ উপৰি যেটো ফেলিচিটেশন লেটাৰ আছিল অৰ্থাৎ যত সম্বৰ্ধনা পত্ৰ আছিল তাত লিখা আছিল সাহিত্যৰথী তো তাত তেখেতক ৰখৰাজ উপাধি দিয়াৰ উপৰি সাহিত্যৰথী অৰ্থাৎ চেৰিয়টাৰ অফ লিটাৰেচাৰ তো চেৰিয়টাৰ অফ লিটাৰেচাৰ অৰ্থাৎ সাহিত্যৰথী উপাধি দিয়া হয় আৰু তেখেতৰ পেন নেম কি অৰ্থাৎ সিউডোনেম তো তেখেতৰ ছদ্মনাম হয় কৃপাবৰ বৰবৰুৱা ৰাইট তো বহুত কিতাপ তেখেতে লিখিছে কৃপাবৰ বৰবৰুৱাৰ নামত একচুয়ালি এটো এটা সিউডো পাৰ্সনালিটি অৰ্থাৎ তেখেতৰ এটা ছদ্মনাম হয় ঠিক আছে তো ইয়াৰ উপৰি মনত ৰাখিব হি ওয়াজ দা ফাউন্ডিং প্ৰেসিডেন্ট অফ অসম ছাত্ৰ সন্মিলন যেটো অল আসাম ষ্টুডেন্টস কনফাৰেন্স আৰু যেটো লতাশিলত হৈছিল 1916 চনত গুৱাহাটীৰ তো তেখেত আছিল ফাউন্ডিং প্ৰেসিডেন্ট ইয়াৰ উপৰি হি প্ৰেজাইডেড ওভাৰ দা 7th এনুৱেল সেশন অফ আসাম সাহিত্য সভা হেল্ড এট গুৱাহাটী 1924 এটো কোৱা হয় যে লক্ষ্মীনাথ বেজবৰুৱাদেৱে কিমান চনত সভাপতিত্ব কৰিছিল অসম সাহিত্য সভা 1924 ৰাইট 1924 যেটো গুৱাহাটীত হৈছিল অধিৱেশন ইয়াৰ উপৰি তেখেতৰ মৃত্যু হৈছিল 26 মাৰ্চ তাৰিখে আৰু সেই দিনটো কি দিৱস হিচাপে পালন কৰা হয় সাহিত্য দিৱস তো যেতিয়া তেখেতে কলকাতাৰ পৰা আহি অসমত থাকিবলৈ লয় তো তাৰ কিছুদিন পিছতে তেখেতৰ মৃত্যু হয় 26 মাৰ্চ তাৰিখে আৰু সেই দিনটোকে সেইভাবে সাহিত্য দিৱস হিচাপে পালন কৰা হয় The Assam Sahitya Sabha annually observes this day as সাহিত্য দিৱস ইয়াৰ উপৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱে কাক বিয়া কৰাইছিল তেখেত হৈছে প্ৰজ্ঞা সুন্দৰী দেৱী আৰু যুগৰাকী আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী ঠিক আছে niece of the poet Rabindranath Tagore again he presided over the All Assam Student Conference at Guwahati in 1921 তো 1921 চনৰ যেটো All Assam Student Conference তো তাত তেখেতে প্ৰেসিডেন্ট হিচাপে অংশগ্ৰহণ কৰিছিল ঠিক আছে এইখিনি ইনফৰমেশন আপোনালোকক প্ৰদান কৰিলো যেহেতু লক্ষ্মীনাথ বেজবৰুৱা এগৰাকী ইম্পৰ্টেন্ট পাৰ্সনালিটি হয় তো তেখেতৰ ওপৰত কোৱেশ্চন এৰাইজ হ'ব পাৰে তো এইখিনি আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব সো কামিং টু দা নেক্সট কোৱেশ্চন ইন হুইচ ম্যাগাজিন দ্য ষ্টেট এন্থেম অফ আসাম ওয়াজ ফাৰ্স্ট ৰিলিজ গতিকে অসমৰ যেটো জাতীয় সংগীত হেতু প্ৰথম কোনখন ম্যাগাজিনত ৰিলিজ হৈছিল আৰু সেইখন হৈছে বাহি ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাৰ বাহি আৰু কিমান চনত হৈছিল 1909 চনত হৈছিল ঠিক আছে 1909 চনত বাহি ৰিলিজ হৈছিল এই যেটো আমাৰ ষ্টেট এন্থেম ও মোৰ আপোনাৰ দেশ হেতু হৈছিল 1927 চনত যেটো অধিৱেশন হৈছিল অসম ছাত্ৰ সন্মিলনৰ তো তাত তেজপুৰৰ এই বিশেষ অধিৱেশনটোত এই গানটোক ষ্টেট সং হিচাপে এডপ্ট কৰা হৈছিল অফিচিয়ালি ঠিক আছে ষ্টেট সং যেটো ও মোৰ আপোনাৰ দেশ হেতু ষ্টেট সং হিচাপে এডপ্ট কৰা হৈছিল তেজপুৰ ঠিক আছে এটো মনত ৰাখিব Question number 68 what is the name of the first Assamese magazine গতিকে প্ৰথমখন অসমীয়া আলোচনী কোনখন হয় আৰু সেইখন হয় অৰুণোদয় ঠিক আছে অৰুণোদয় বহুবাৰ পৰীক্ষাত আহিছিল আৰু ভৱিষ্যতে আহি থাকিব অৰুণোদয় 1846 ত যিখন ৰিলিজ হৈছিল অৰুণোদয় অৰ্থাৎ সানৰাইজ ইংৰাজী মিনিংটো আৰু 1846 ত পাবলিশ হৈছিল আপোনালোকে যদি পাৰে কমেন্ট কৰিব অৰুণোদয়খন পাবলিশ হোৱা কেতিয়া বন্ধ হৈছিল when stop ঠিক আছে অৰুণোদয়খন কিমান চনত পাবলিশ হোৱা বন্ধ হৈছিল আপোনালোকে পাৰিলে কমেন্ট কৰিব আৰু এটো পাবলিশ হৈছিল এখন শিৱসাগৰৰ পৰা ঠিক আছে শিৱসাগৰ অসম Question number 69 in which year was অৰুণোদয় first published আৰু হেতু হৈছিল 1846 যেটো অলৰেডি আলোচনা কৰিলো 1846
Question number 70. Which of the following writer was the first Gyanpith Award recipient from Assam? গতিকে অসমৰ পৰা জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথম গৰাকী অসমীয়া কোন হয় এটো ফ্ৰম আসাম বুলি লিখিব লাগিব and he is বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰাইট বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে প্ৰথম অসমীয়া হয় যোনে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হয় অসমৰ পৰা তো তেখেতে কিয় পাবলৈ সক্ষম হয় যিখন তেখেতৰ মৃত্যুঞ্জয় পুথিখনৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হয় তো ইয়াৰ উপৰি মনত ৰাখিব জ্ঞানপীঠ তেখেতে পাইছে 1979 আৰু সাহিত্য একাডেমি তেখেতে 1960 পাবলৈ সক্ষম হয় ঠিক আছে তো মনত ৰাখিব তেখেতে মৃত্যুঞ্জয়ৰ কাৰণে পাইছিল এখন ইমৰ্টেল ৰাইট মৃত্যুঞ্জয় ইয়াৰ মিনিং হৈছে ইমৰ্টেল তো 1979 পাবলৈ সক্ষম হয় আৰু তাৰ পিছত কোনে পায় 2000 চনত অথবা আপোনালোকে কৰবাত 2001 পাব অৰ্থাৎ 2000 চনত ডিক্লেয়াৰ হৈছিল আৰু 2001 ত তেখেতে ৰিসিভ কৰিছিল ইন্দিৰা গোস্বামী অৰ্থাৎ মামনি ৰয়ছম গোস্বামী ৰাইট তো মামনি ৰয়ছম গোস্বামী ছদ্মনাম হৈছে ইন্দিৰা গোস্বামী তো ইন্দিৰা গোস্বামী বা মামনি ৰয়ছম গোস্বামী সেকেন্ড গৰাকী হয় যোনে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হয় আৰু ৰিসেন্টলি অসমত কোনে পাবলৈ সক্ষম হয় নীলমণি ফুকনদেৱে ৰাইট তো নীলমণি ফুকনদেৱে 2022 চনত জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হয় তো টোটাল জ্ঞানপীঠ এৱাৰ্ডী অসমৰ পৰা 3 গৰাকী হয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1979 ইন্দিৰা গোস্বামী অথবা মামনি ৰয়ছম গোস্বামী 2000 বা 2001 আৰু নীলমণি ফুকন 2022 ঠিক আছে তো এইটো কথা মনত ৰাখিব এইখিনি Question number 71 Who is known as the forest man of India Forest man of India অৰণ্য মানৱ ভাৰতবৰ্ষৰ অৰণ্য মানৱ বুলি কাক জনা যায় আৰু সেইজন হৈছে যাদৱ পায়েং ৰাইট যাদৱ পায়েং is from মাজুলী আৰু যাদৱ পায়েংৰ সম্পূৰ্ণ নাম হয় যাদৱ মলাই পায়েং ঠিক আছে যাদৱ মলাই পায়েং তো তেখেতে বহু বছৰ ধৰি প্ৰায় 30 বছৰতকৈ বেছি তেখেতে প্ল্যান্টিংৰ লগত জড়িত হয় প্ল্যান্টেশনৰ লগত আৰু মিলিয়ন অফ ট্ৰি তেখেতে ৰোপণ কৰিছে আৰু তেখেতে নিজে মেন মেড ফৰেষ্ট সৃষ্টি কৰিছে যিখন মলাই ফৰেষ্ট মাজুলীস্থিত মলাই ফৰেষ্ট আমি যদি ডিটেইল চাও যে মলাই ফৰেষ্ট ইজ এ ফৰেষ্ট অন মাজুলী ডিস্ট্ৰিক্ট নিয়াৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ নিয়াৰ ককিলামুখ ইন আসাম গতিকে ককিলামুখ নামৰ ঠাইডোখৰৰ ওচৰতে তেখেতে মলাই ফৰেষ্ট গঢ়ি তুলিছে আৰু তেখেতে নিজে গছ ৰোপণ কৰি বনোৱা মলাই ফৰেষ্ট হয় আৰু তেখেতৰ নিজৰ নাম যাদৱ মলাই পায়েং গতিকে মলাই ফৰেষ্ট নামাকৰণ কৰিছে তেখেতে বিশেষ ফৰেষ্টখনক ঠিক আছে Question number 72 Which of the following sanctuary has been recognized as the 6th National Park of Assam তো আমি অলৰেডি যোৱা ভিডিঅ'ত পঢ়িছিলো 6 নম্বৰ ন্যাশনাল পাৰ্ক কোনখন সেইখন ৰাইমনা ন্যাশনাল পাৰ্ক ঠিক আছে সো ৰাইমনা ন্যাশনাল পাৰ্ক 5 জুন 2021 ত ঘোষণা কৰা হয় ঠিক আছে এটো ঘোষণা কৰা হয় তো অফিচিয়ালি কেতিয়া এক্সিকিউশন হয় হেতু বেলেগ কিন্তু ঘোষণা কৰা কেতিয়া হৈছিল 5 জুন বিশ্ব পৰিৱেশ দিৱস আছিল সেইদিনা তো 5 জুন 2021 ঠিক আছে Question number 73 What is the name of the 7th national park and it is Dihing Patkai 7 নম্বৰ খন ন্যাশনাল পাৰ্ক হয় Dihing Patkai 9 জুন 2021 ত ঘোষণা কৰা হৈছিল ঠিক আছে Dihing Patkai Question number 74 What is the state animal of Assam অসমৰ state animal কি হয় আৰু সেইটো হয় one horned rhinoceros right one horned rhinoceros তো অসমৰ যেটো জাতীয় পশু ঠিক আছে state animal হয় আৰু সেইটো হয় rhinoceros তো rhinoceros কোড পোৱা যায় rhinoceros বেসিক্যালি কাজিৰঙাত পোৱা যায় কিন্তু যদি খুদা হয় rhinocerosৰ ডেন্সিটি কোড পবিতৰা ঠিক আছে তো পবিতৰা অভয়াৰণ্যত rhinoceros ডেন্সিটি আটাইতকৈ বেছি হয় কিন্তু কাজিৰঙাত rhinoceros আটাইতকৈ বেছি পোৱা যায় তো মনত ৰাখিব Question number 75 What is the state bird of Assam গতিকে অসমৰ ৰাজ্যিক পক্ষী কোনটো হয় আৰু সেইটো হৈছে WWW duck ঠিক আছে white winged wood duck যাক আমি দেওহা বুলি কওঁ ঠিক আছে দেওহা ক'ত পোৱা যায় ডিব্ৰু চৈখোৱা ন্যাশনাল পাৰ্ক আৰু নামেৰি ন্যাশনাল পাৰ্ক ঠিক আছে ডিব্ৰু চৈখোৱা আৰু নামেৰি ডিব্ৰু চৈখোৱা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত স্থিত হয় আৰু নামেৰি শোণিতপুৰ জিলাত স্থিত হয় তো এটো হয় দেওহা আমাৰ যেটো হোৱাইট উইং উড ডাক ষ্টেট বাৰ্ড অফ আসাম Question number 76 What is the name of the state tree of Assam গতিকে অসমৰ যেটো ৰাজ্যিক গছ হেতু কোনটো হয় আৰু কেটো হৈছে হলং ঠিক আছে হলং গছ তো হলং গছ দেখিবলৈ এনেকুৱা যথেষ্ট দীঘল হয় হলং ৰাজ্যিক গছ হয় তো এই গছবিলাকক কেতিয়া ৰিকগনাইজ কৰা হৈছিল ষ্টেট ট্ৰি হিচাপে বা দেওহাক কেতিয়া ষ্টেট ট্ৰি ষ্টেট বাৰ্ড হিচাপে ঘোষণা কৰা হৈছিল এই গোটেইবিলাক ইন ডিটেইলছ আমাৰ যিখন জিওগ্ৰাফি ইবুক আছে তাত আছে আপোনালোকে জিওগ্ৰাফি বুকখনৰ ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে চেক আউট কৰি চাব পাৰে অসম জিওগ্ৰাফি ইন ডিটেইল উইথ 365 MCQ আমি আলোচনা কৰিছো তো যিসকল ষ্টুডেন্টে লোৱা নাই তো আপোনালোকে চাব পাৰে যথেষ্টখিনি প্ৰেসাইজ হয় ইম্পৰ্টেন্ট হয় যিকোনো পৰীক্ষাতে অহা যিকোনো ইম্পৰ্টেন্ট ফেক্ট বা টপিক আমি তাত ইনক্লুড কৰিছো ঠিক আছে Question number 77 What is the name of the river island district of Assam and it is definitely Majuli right Majuli 2016 চনত সৰ্বানন্দ সোণোৱালদেৱে ঘোষণা কৰিছিল as a district right Majuli
Question number 78. What is the name of the longest bridge in Assam? And it is Dhola Hodia, right? So longest bridge অসমত কোনখন হয় Dhola Hodia 9.15 কিলোমিটাৰ হয় ইয়াৰ length, right? 9.15 কিলোমিটাৰ. Question number 79. What is the name of the smallest river island in Assam? গতিকে অসমৰ আটাইতকৈ সৰু যেটো নদী দ্বীপ হেতু কোনটো হয় and it is Umananda, right? Umananda. তো মনত ৰাখিব উমানন্দক পিকক আইল্যান্ড বুলিও কোৱা হয় পিকক আইল্যান্ড Peacock Island বুলি কোৱা হয় ময়ূৰ দ্বীপ ৰাইট ময়ূৰ দ্বীপ বুলি কোৱা হয় Question number 80 What is the state flower of Assam আৰু অসমৰ যেটো ৰাজ্যিক ফুল হেতু কোনটো হয় আৰু হেতু হয় কপৌ ফুল foxtail orchid right foxtail orchid is the state flower of Assam Question number 81 What percentage is the contribution to the total crude oil production in India produced in Assam গতিকে ভাৰতবৰ্ষত প্ৰডিউস হোৱা crude oil যেখিনি আছে তো তার contribution কিমান হয় অসমৰ ফালৰ পৰা and it is 17% right it is 17% তো এটো কেতিয়াবা খলনি হৈ থাকে কমা বঢ়া হৈ থাকে তো নিয়াৰ about 17% ঠিক আছে তো crude oil production অসমৰ contribution out of 100 17% right Question number 82 What percentage of natural gas produced in India is produced from Assam গতিকে যেখিনি প্ৰাকৃতিক গ্যাস natural gas যেখিনি produce হয় ইন্ডিয়া তো তাৰ যেখিনি অসমৰ পৰা অৱদান হেখিনি কিমান হয় and it is 27% right option number D is the correct answer 27% তো ইয়াতো 27 তকৈ কমা বহা হৈ থাকে তো near about 27% Question number 83 When was Digboi refinery established গতিকে Digboi refinery কিমান চনত স্থাপন হৈছিল হেতু হৈছিল 1901 চনত right 1901 চনত So Digboi refinery commissioned on 11 December 1901 and it is India's oldest operating refinery and one of the oldest operating refineries in the world গতিকে ইন্ডিয়াৰ oldest refinery যদি চাবলৈ যাও Digboi refinery আৰু গোটে পৃথিৱীৰে one of the oldest হয় ঠিক আছে তো 1901 চনৰ 11 ডিসেম্বৰ তাৰিখে কমিশন হৈছিল এই Digboi refinery ৰাইট তো অসমৰ টোটাল কেইটা refinery আছে 4টা ঠিক আছে তো লেটেস্ট কোনটো হয় যেটো নুমলীগড় Question number 84 When was Assam Oil Company established অসম oil company যেটো হেতু কেতিয়া এস্টাবলিশ হৈছিল আৰু হেতু হৈছিল 1899 1899 চনত হৈছিল ৰাইট Question number 85 Limestone is found in which of the following places of Assam গতিকে নিম্নলিখিত ঠাইবোৰৰ ভিতৰত কোট লাইমস্টোন চুনশিল আটাইতকৈ পোৱা যায় abundantly পোৱা যায় and it is all of the above right তো যেটো ডিলাই নামৰ ঠাইডোখৰ আছে কাৰ্বি আংলঙত তাতো পোৱা যায় কলাজানত পোৱা যায় গোলাঘাটৰ সিলভেটাত পোৱা যায় কাৰ্বি আংলঙৰ so all of the above is correct all of the above Question number 86 Where is Sillimanite found in Assam? Sillimanite ক'ত পোৱা যায় অসমৰ আৰু খেটো পোৱা যায় কাৰ্বি আংলং ৰাইট কাৰ্বি আংলঙত পোৱা যায় Sillimanite Sillimanite কি হয় বেসিক্যালি Sillimaniteৰ পৰা সেৰামিক বা গ্লাস তো গ্লাস ইন্ডাস্ট্রি আৰু সেৰামিক ইন্ডাস্ট্রিত ব্যৱহাৰ হয় Sillimanite আৰু Sillimanite পোৱা যায় আটাইতকৈ বেছি কাৰ্বি আংলঙত ৰাইট Question number 87 Quartz magnetic rock is found abundantly in which place? So quartz magnetic rock কোট পোৱা যায় আটাইতকৈ বেছি আৰু সেইটো হাহিমত পোৱা যায় ঠিক আছে তো অসম মেঘালয় বৰ্ডাৰত কামৰূপ জিলাৰ যেটো বৰ্ডাৰত অৱস্থিত হয় মেঘালয়ৰ লগত হাহিম তো হাহিমত আটাইতকৈ বেছি পোৱা যায় কোৱাৰ্টজ ম্যাগনেটিক ৰক আৰু এই ৰকটো বেসিক্যালি জুৱেলাৰী বা অৰ্নামেন্টছত ব্যৱহাৰ হয় ঠিক আছে জুৱেলাৰী ইন্ডাস্ট্ৰিত ব্যৱহৃত হয় কোৱাৰ্টজ ম্যাগনেটিক ৰক Question number 88 In which place in Assam porcelain clay is found? যেটো porcelain clay হয় কোট আটাইতকৈ বেছি পোৱা যায় আৰু সেইটো লখিমপুৰত পোৱা যায় ঠিক আছে লখিমপুৰত পোৱা যায় porcelain clay আপোনালোকে গম পাইছে এনেকুৱা হয় তো যেটোৰ পৰা মাটিৰ বাসন বৰ্তন বনোৱা হয় porcelain clay তো সেইটো লখিমপুৰত পোৱা যায় ঠিক আছে Question number 89 What is the position of Assam in the country in terms of population? তো পপুলেশনৰ ভিত্তিত অৰ্থাৎ জনসংখ্যাৰ ভিত্তিত অসমৰ পজিশন কিমান হয় গুটেই ভাৰতবৰ্ষৰ ভিতৰত আৰু সেইটো হয় 15 ঠিক আছে according to population it is the 15th largest populous state in India right Question number 90 What is the position of Assam within the country in terms of gender ratio? আৰু যেটো gender ratio তাৰ হিচাপত 15th position ঠিক আছে gender ratio অৰ্থাৎ পুৰুষ আৰু মহিলাৰ যেটো ratio হয় মেল আৰু ফিমেলৰ যেটো ratio তো তাৰ ক্ষেত্ৰত 15 নম্বৰ পজিশন অৰ্থাৎ অসমৰ স্থান Question number 91 What is the position of Assam in the country in terms of literacy rate? অৰ্থাৎ সাক্ষৰতাৰ হাৰৰ ভিত্তিত অসমৰ পজিশন কিমান হয় গুটেই ভাৰতবৰ্ষৰ ভিতৰত আৰু সেইটো হয় 26th আৰু এটো according to 2011 census ঠিক আছে Question number 92 What is the position of Assam in the country in terms of population density?
আৰু জনসংখ্যাৰ ঘনত্বৰ ওপৰত ভিত্তি কৰি অসমৰ পজিশন কিমান হয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত আৰু সেইটো হৈছে 15th 15 ঠিক আছে এটো 15 হয় Question number 93 what percentage of land of India is covered by Assam গৰিকে ভাৰতবৰ্ষৰ যিখিনি মাটি গালি তো তাৰ কিমান পাৰ্সেন্টেজ অসমে আগুৰি আছে আৰু সেইটো হৈছে 2.39 ঠিক আছে ইট ইজ দ্য মোস্ট প্ৰেসাইজ কবাত আপোনালোকে 2.4 পাব 2.5 পাব but the most precise is 2.39% right it is the most appropriate question number 94 আমি আগবাঢ়িছো ইয়াতে খোদা হৈছে the North Kasar Hill is famous for North Kasar Hill কিহৰ কাৰণে ফেমাস হয় আৰু সেইটো হৈছে লাইমষ্টোন ৰাইট সোন হিলৰ বাবে বিখ্যাত North Kasar Hill যেটো বৰ্তমান ডিমা হাছাও বুলি কোৱা হৈছে ঠিক আছে it is a district now question number 95 which region of Assam is famous for red soil তো red soil অৰ্থাৎ ৰঙা মাটিৰ বাবে কোন দুখৰ ঠাই বিখ্যাত হয় অসমৰ আৰু সেই দুখৰ হৈছে North Kasar Hill right North Kasar Hill উত্তৰ কাছাৰ পাহাৰ ঠিক আছে উত্তৰ কাছাৰ পাহাৰ Question number 96 Buxar district have been carved out of a territorial part of which of the following district আৰু সেইটো হৈছে বৰপেটা নলবাৰী আৰু কামৰূপ ঠিক আছে তো মনত ৰাখিব যিবিলাক ডিস্ট্ৰিক্ট বনোৱা হৈছে কোৰ পৰা কাৰ্ভড আউট কৰি বনোৱা হৈছে সেইবিলাক মনত ৰাখিব যেনেকৈ আমি যদি চাও মানকাছাৰ সাউথ সালপাৰা মানকাছাৰ ধুবুৰীৰ পৰা উজাই কৰা হৈছে নগাঁৱৰ পৰা ঠিক আছে বজালি কৰা হৈছে বজালি বৰপেটাৰ পৰা বজালি ফ্ৰম বৰপেটা ঠিক আছে তামুলপুৰ কৰা হৈছে ওপৰৰ পৰা বাক্সা তো আপোনালোকে এইবিলাক বস্তু চাব যে কোনখন ডিস্ট্ৰিক্টৰ পৰা কাৰ্ভড আউট কৰি বনোৱা হৈছে ঠিক আছে Question number 97 আমি আগবাঢ়িছো ইয়াতে খোদা হৈছে what is the length of river Brahmaputra in the territory of Assam তো অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান আৰু সেইটো হৈছে 640 কিলোমিটাৰ ৰাইট 640 কিলোমিটাৰ তো আমি যদি ইন ডিটেইল চাও ব্ৰহ্মপুত্ৰ যেটো নদীৰ ইয়াৰ দৈৰ্ঘ্য হয় 3848 কিলোমিটাৰ টোটাল আৰু যাৰ ভিতৰত টিবেটৰ 1700 কিলোমিটাৰ ইণ্ডিয়াত 920 কিলোমিটাৰ বয় আৰু তাৰ ভিতৰত ইণ্ডিয়াত 640 কিলোমিটাৰ হয় অসমৰ মাজেৰে আৰু অৰুণাচলৰ মাজেৰে হয় 280 কিলোমিটাৰ তো টোটাল হয় 920 কিলোমিটাৰ আৰু বাংলাদেশত বা 260 কিলোমিটাৰ ঠিক আছে তো এই 920 টো কবাত কত আপোনালোকে 916 পাব ঠিক আছে 918 916 তেনেকুৱা পাব কিন্তু 920 টো ফুল নহয় ইয়াত অৱশ্যে এটো একদম কাৰেক্ট যেটো ডেটা হেতু পোৱা দিগদাৰ হয় তো 920 উছৰে বাজাৰে হয় তো 920 আপোনালোকে এপ্ৰক্সিমেট ধৰিব পাৰে ঠিক আছে ইণ্ডিয়া আৰু তাৰ ভিতৰ অসমৰ হৈছে 640 আৰু অৰুণাচলৰ হৈছে 280 ঠিক আছে Question number 98 when Charaideo was recognized as a district গতিকে Charaideo কেতিয়া ডিস্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হয় হেতু হয় 15 আগষ্ট 2015 15 আগষ্ট 2015 তো কোন আছিল তেতিয়া চিফ মিনিষ্টাৰ তৰুণ গগৈ ৰাইট 15 আগষ্ট 2015 Charaideo এখন নতুন ডিস্ট্ৰিক্ট হিচাপে পৰিগণিত কৰা হয় Question number 99 Hosai district has been carved out from the territory region of which of the following districts and it is definitely from Nagaon already আলোচনা কৰিছো যে Hosai district খন নগাঁৱৰ পৰা carved out কৰি পেলাই বনোৱা হয় ঠিক আছে নগাঁও ডিস্ট্ৰিক্টৰ পৰা and it is formed on 15th August 2016 right 2016 15 আগষ্টত তো আমি আগত পঢ়িছিলো কি যে এখন ডিস্ট্ৰিক্ট পঢ়িছিলো Charaideo district 2015 এটা মনত ৰাখিব 15 আগষ্ট 2015 আৰু যখন Hosai district হয় সেইখন 15 আগষ্ট 2016 ঠিক আছে 1 year later Question number 100 and the last question of today's session when was Mizoram separated from the territory of Assam গতিকে মিজোৰাম কেতিয়া অসমৰ পৰা পৃথক কৰা হয় হেতু হৈছে 1972 ৰাইট সো মিজোৰাম বেসিক্যালি was UT ইউনিয়ন টেৰিটৰি আছিল তো 1977 ত UT হৈ যায় আৰু 1987 ত মিজোৰাম এজ এ ষ্টেট ফুল ফ্লেজড ষ্টেট হয় ঠিক আছে তো আমি যদি ইন ডিটেইল চাও আমি নৰ্থ ইষ্টৰ ফৰমেশন বা নৰ্থ ইষ্ট কেনেকৈ জন্ম হল গুটেইখিনি সাত ভনিৰ বিষয়ে ইন ডিটেইল জানিব লাগে তো আমি যদি ইন ডিটেইল চাও আৰু মনত ৰাখিব মিজোৰামক লুসাই হিল বুলি কোৱা হৈছিল আগতে লুসাই হিল তো মিজোৰাম was a district লুসাই হিল বুলি ডিস্ট্ৰিক্ট আছিল এইখিনি তো পিছলৈ মিজোৰাম হিচাপে পৰিগণিত হয় তো আমি যদি চাও 1972 আগত মিজোৰাম অসমৰে পাৰ্ট আছিল লুসাই হিল হিচাপে when it was carved out as a union territory it became the 23rd state of India on 20 February 1987 গতিকে 1972 UT হিচাপে ইয়া ঘোষণা কৰা হয় আৰু 20 ফেব্ৰুৱাৰী 1987 ত কি হয় 23rd ষ্টেট হিচাপে পৰিগণিত হয় ইণ্ডিয়া ঠিক আছে তো আমি ইন ডিটেইল চাব নাগালেণ্ড ফৰ্মেশন হৈছিল 1 ডিসেম্বৰ 1963 প্ৰথমখন পৃথক হোৱা ৰাজ্য নাগালেণ্ড ঠিক আছে 1963 1 ডিসেম্বৰ তাৰ পিছত 21 জানুৱাৰী 1972 ত কি হয় ত্ৰিপুৰা মণিপুৰ মেঘালয় এই তিনিখন ফুল ফ্লেজড ষ্টেট হিচাপে পৰিগণিত হয় আৰু হেতু হয়
নৰ্থ ইষ্টাৰ্ণ ৰিজন ৰিঅৰ্গেনাইজেশ্যন এক্টৰ অধীনত ঠিক আছে নৰ্থ ইষ্টাৰ্ণ ৰিজন ৰিঅৰ্গেনাইজেশ্যন এক্টৰ অধীনত যেটো 1972 এক্ট হয় ইয়াৰ অধীনত ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয় ফুল ফ্লেজড ষ্টেট হিচাপে পৰিগণিত হয় আৰু তাৰ উপৰি 1972 যেটো মিজো হিল আছিল অৰ্থাৎ লুসাই হিল আছিল অসমৰ আৰু নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি অৰ্থাৎ অৰুণাচল প্ৰদেশ বৰ্তমানত অৰুণাচল প্ৰদেশৰ পুৰণি নাম হৈছে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি ঠিক আছে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি আৰু এই দুখনক কি কৰা হয় ইউটি হিচাপে ঘোষণা কৰা হয় কেন্দ্ৰীয় শাসিত অঞ্চল ইউটি ৰাইট তো 1972 ত মিজোৰাম আৰু অৰুণাচল প্ৰদেশ ইউটি হৈ পৰে আৰু 1987 ত যেটো মিজো একৰ্ড 1986 ৰ আৰু যেটো এনইএফএ তো 1987 ত 1986 ৰ যেটো এক্ট হয় মিজো একৰ্ড তো তাৰ অধীনত 1987 ত মিজোৰামক ফুল ফ্লেজড ষ্টেট হিচাপে ঘোষণা কৰা হয় আৰু যেটো নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি অৰ্থাৎ অৰুণাচল প্ৰদেশ ইয়াকো 1987 ত ফুল ফ্লেজড ষ্টেট হিচাপে ষ্টেটহুড দিয়া হয় ঠিক আছে তো টোটাল 7 বনি ফৰ্ম হয় 1987 ত লেটেষ্ট হয় লিখন মিজোৰাম আৰু অৰুণাচল প্ৰদেশ ৰাইট তো তাৰ পিছত সিকিমকো এড কৰা হয় তো আপোনালোকে কমেন্ট কৰিব সিকিমক কিমান চনত এড কৰা হয় নৰ্থ ইষ্টৰ লগত সিকিমক এড কেতিয়া কৰা হয় কিমান চনত কৰা হয় আপোনালোকে জানিলে কমেন্ট কৰিব ঠিক আছে সো আজি ভিডিওটি দেখিনি আছিলে আই হোপ আপোনালোকে ভিডিওটি ভাল পালে যদি ভিডিওটি ভাল লাগিছে চেনেলটি যদি নতুনকৈ ভিজিট কৰিছে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটি নিজৰ বন্ধু বান্ধৱী শুভাকাংক্ষীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং